মৰিচা শাকৰ চাটনি বনাইছেনে? যদি বনোৱা নাই এইদৰে এবাৰ বনাই চাব, ইমানেই টেষ্টি হয়। আৰু আজি অলপ মৰিচা শাক আছিলে, তো কি কৰিম ভাবি সেইকাৰণে মই ভাজি কৰিলেও নোজোৰে কালেও, সেইকাৰণে মই ভাবিলোঁ আজি এটা চাটনি বনাওঁ। কিন্তু চাটনিটো যে ইমান টেষ্টি হৈছিলে সেইকাৰণে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। মই শাকখিনি ভালকৈ কাটি ল'লোঁ আৰু কাটি থৈ দিছোঁ। আৰু এতিয়া মই অলপ বাদাম লৈ লৈছোঁ। বাদামখিনি মই ভালকৈ ভাজি ল'ম ফুটালৈকে, গোটেইখিনি ফুটি যাব। আৰু ইয়াৰ লগে লগে মই জিৰা কেইটামানো দি দিছোঁ, গোটা জিৰা কেইটামান দিছোঁ। এতিয়া মই পিঁয়াজ দিছোঁ আৰু এইখিনি অলপ আধা ভজা হোৱাৰ পিছত মই নহৰু দিছোঁ, অলপ বেছিকৈ দিছোঁ, আৰু কেঁচা জলকীয়া দিছোঁ, কাৰণ চাটনিত অলপ জ্বলা হ'লে ভাল লাগে। সেইকাৰণে গোটেইখিনি দি পেলাই অলপ দেৰি মই ভালকৈ ভাজি ল'ম। আৰু অলপ নিমখো একেবাৰে দি লৈছোঁ, আৰু মই কেঁচা নিমখ ব্যৱহাৰ নকৰোঁ। আৰু এতিয়া যিখিনি শাক কাটি থৈছিলোঁ এই শাকখিনিও মই ইয়াত দি দিছোঁ। আৰু এতিয়া মই গেছৰ ফ্লেমটো অলপ হাই কৰি দিম, আৰু তাৰপিছত মই এইখিনি লৰাই থাকিম। চাব এইখিনি লাহে লাহে একেবাৰে কমি আহিব। এয়া চাওক, এইখিনি লাহে লাহে একেবাৰে কমি আহিছে। আৰু অলপ দেৰি ভাজাৰ হোৱাৰ পিছত এয়া চাওক, একেবাৰে এইখিনি ভজা হৈ গ'ল আৰু সিজিও গ'লগৈ সেইখিনি। আৰু এতিয়া মই এইখিনি নমাই পেলাই অলপ ঠাণ্ডা হ'বলৈ থৈ দিম। আৰু যদি এই ধৰণে বনোৱা নাই তেতিয়াহ'লে এবাৰ কিন্তু বনাই চাব। আৰু এতিয়া মই এইখিনি অলপ ঠাণ্ডা হ'বলৈ থৈ দিছোঁ। এইখিনি ঠাণ্ডা হোৱাৰ পিছত এতিয়া মই বাতি এটাত ট্ৰান্সফাৰ কৰি এইখিনি ভালকৈ মই পিচি ল'ম। অলপ পানী দি পিচিম, যিহেতু বাদাম আছে সেইকাৰণে অলপ পানী দিব লাগিব। আৰু এতিয়া এইখিনি ভালকৈ মই পিচি ল'লোঁ। আৰু এতিয়া আকৌ কেৰাহীখনত মই অলপ তেল দিছোঁ, দি পেলাই শুকান জলকীয়া অলপ সৰু সৰুকৈ কাটি কাটি দিছোঁ, অলপ ক'লা জিৰা কেইটামান দিছোঁ, আৰু এইখিনি ভজা হোৱাৰ পিছত তিল অলপ দিছোঁ, কাৰণ তিল দিলে কালাৰটো ধুনীয়া হ'ব। আৰু সেইকাৰণে তিল দিছোঁ। আৰু দি পেলাই অলপ তিলখিনি ফুটাৰ পিছতে যিখিনি পেষ্ট মই বনাই থৈছিলোঁ সেই পেষ্টখিনি মই ইয়াতে দি দিছোঁ। আৰু দি পেলাই গেছৰ ফ্লেমটো অলপ মিডিয়াম টু হাই কৰি পেলাই, আৰু এতিয়া এইখিনি খুব ভালকৈ মই ভাজি ল'ম। এই ধৰণে খুব ভালকৈ অলপ দেৰি ভালকৈ ভাজি ল'ব, যাতে ইয়াৰ অলপ যদি পানী আছে এইখিনি শুকাই যায়। আৰু এতিয়া মই এইখিনি নমাই থৈ দিম। আৰু এতিয়া মই ছাৰ্ভ কৰিম। চাওকচোন, চাটনিখন ইমানেই ধুনীয়া হৈছে আৰু ইমান টেষ্টি হৈছে। এবাৰ এই ধৰণে আপোনালোকে বনাই চাব। আৰু ওপৰত অলপ কেঁচা মিঠাতেল দি দিছোঁ, কাৰণ কেঁচা মিঠাতেলে ফ্লেভাৰটো খুব ধুনীয়া হয়। আৰু এতিয়া অলপ তিল দি দিছোঁ।